हाय फ्रेंड्स नमस्कार सिफुंखुरिया जटले स्वागतम जनाइছো আকৌ আছে আপোনালোকৰ মাজলে অন্য এটি ভিডিও লৈ সকলে সবৰ শেষত চাই জনাব নেপাহৰিব যে আপোনালোকৰ কেনে লাগিল জনপ্ৰিয় অতি জনপ্ৰিয় আৰু আমাৰ সকলোৰে মৰমৰ ডলা পলবা আমি একদম বহুত দিনৰ পৰাই দেখি আহিছো বা কিন্তু একে দেখি আহিছো কোন প্ৰথমে মই প্ৰায় মানুহে খুদু কিন্তু এই বাকো খুদিব বহুত দিনৰ পৰা মন আছে আৰু মই আজি হে চামছতে আজি সুযোগ পাইছো খুদু বা আপুনি ককচোন ইমান বেছি ধুনিয়া কেলে মানে কেনেকুৱা আৰু এটা কৈ দিও মানে ভগৱানে বনাই পঠাই নেকি যে এক্টৰ এক্ট্ৰেছবোৰ একদম ধুনিয়াকৈ বনাই দিও যে আপোনালোকে গৈ এনেকুৱাই হ'ব বুলি আৰু এইখিনি ইমান ধুনিয়া ইমান মৰম লাগে মই মানে ভিডিঅ' চাই থাকিলে আপোনাক ককচোন কিয় ইমান বেছি ধুনিয়া আৰু এইবোৰ কিয় ইমান ধুনিয়া ভাজ লগা ইমান ধুনীয়াকে কৈছা মোক ইমান মানে সঁচাকে মই অলপ হলেও ধুনীয়া যেন আজি অনুভৱ হৈছে মানে তুমি ইমান ধুনীয়াকে কৈছা মই ভাবিছো এইটো সঁচাই ধুনীয়া নেকি মই মানে থেংক ইউ ইমান ধুনীয়াকে কৈছা তুমি মোক আৰু আচলতে মই ভাবো মানুহৰ ধুনীয়াটো দেখাৰ ধুনীয়াতকৈ মানুহৰ কৰ্মবোৰ ধুনীয়া হ'ব লাগে ধুনীয়া ধুনীয়া কাম কৰিব লাগে আৰু অভিনেত্ৰী বনাই যদি ভগৱানে পঠাইছে বুলি মানে কবলৈ যাওঁ তেনেহলে মই নিজেও ভবা নাছিলো মই এগৰাকী অভিনেত্ৰী ভৱিষ্যতে হ'ম বুলি যেহেতু এগৰাকী শাস্ত্ৰীয় নৃত্য শিল্পী সকলোৱে জানে ময়ো জানো তো গতিকে কেনেকৈ অভিনয় প্ৰেমত পৰিলো কেনেকৈ মই অভিনয় মোৰ নিচা অভিনয় মোৰ পেচা হ'ল তো এইটো তাৰমানে মই নিজেও মোৰ বাবে এটা সাঁথৰ তো গতিকে ভগৱানে চাগে ভাবি থৈছিলে কিন্তু মই কিন্তু গম পোৱা নাছিলো মই বহুত দেৰিকে গম পাইছো যে মই অভিনেত্ৰী হম কিমান সময়ত গম পাইছিলে মানে কেনেকুৱা বয়সত নাই বয়সত মানেতো মই গুৱাহাটী যেতিয়া আহিছো তেতিয়া মই পঢ়ি আছিলো প্লাছ মই কথকৰ নিপুণ কৰিবলৈকে আৰু ষ্টেট মিউজিক কলেজৰ পৰা বিমিউজ কৰিবলৈকে মই গুৱাহাটীলৈ আহিছিলো তো গতিকে সম্পূৰ্ণৰূপে তোমাৰ নৃত্যৰ লগতে জড়িত মৰ্মী মেধি বাইদেউ মোৰ গুৰু তেওঁৰ লগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিবোৰ অনুষ্ঠানবোৰ হয় সেই অনুষ্ঠানবোৰত অনুষ্ঠান পৰিৱেশন কৰি থাকো তো গতিকে কেতিয়াও ভবা নাই যে তেতিয়াও যে মই অভিনয়ৰ লগত জড়িত হ'ব লাগিব অভিনয় কৰি আগবাঢ়িব লাগিব বা দৰ্শকৰ অলপ অলপ মৰম বুটলিব পাৰিম কিন্তু যেতিয়া মই প্ৰথম অফাৰ আহিলে মোৰ মৃদুল গুপ্তা ছাৰৰ মোৰ মানে কি বুলি কম অভিনয়ৰ কোনো শিক্ষাগত আনুষ্ঠানিক শিক্ষা নাই হয় নেকি আনুষ্ঠানিক শিক্ষা নাই কিন্তু ইমান ধুনীয়া অভিনয় কৰে মই ভাবিছো কিবা চাগে আপুনি গুৰু আছে এনেকে নহয় আনুষ্ঠানিক শিক্ষা নাই মই কথকৰ লগত অভিনয়ৰ ইমান এটা মানে সম্পৰ্ক আছে কথক নৃত্য শিকি থাকোতে মৰমী মেমৰ পৰা অভিনয় পাঠটো যেনেধৰণে শিকিছিলো সেইটোৱে মোৰ অভিনয়ৰ শিক্ষা আৰু লগতে মই জীৱনত প্ৰথম কাম কৰো কমিশনৰ দূৰদৰ্শনৰ কাম তেতিয়া দূৰদৰ্শনৰ কাম খুব হৈছিলে মৃদুল গুপ্তা ছাৰৰ কাম মোৰ গুৰু বুলি ক'লে তেওঁৱে ক'ব লাগিব কাৰণ মই প্ৰেক্টিকেল কাম কৰিয়ে মোৰ অভিজ্ঞতা হৈছে আৰু তেওঁৰ লগত প্ৰথম দুটা কাম কৰোঁতে মই এমাহ তেওঁৰ লগত কাম কৰিছিলো আৰু সেই এমাহ কাম কৰাৰ মানে তেওঁৰ পৰা যি শিকিছিলো আজিও কিন্তু সেইখিনি আদৰ্শ বা তেওঁৰ দিয়া শিক্ষাতে আগবাঢ়ি গৈ আছো কিন্তু কোনো মানে আনুষ্ঠানিক শিক্ষা মই সেইটো লোৱা নাই তো তেতিয়া মই যেতিয়া শিকিলো এমাহ তেনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰাৰ পিছত মই গম পালো যে মই হেৰি কৰিব পাৰিম মোৰ দেখোন অভিনয় কৰি ভাল লাগিছে তো এটাৰ পিছত আৰু এটা কাম তাৰপিছত আৰু এটা কাম তাৰপিছত ৰঞ্জুন আহিল ৰঞ্জুন কৰিলো খুব জনপ্ৰিয় ৰঞ্জুন মানুহে খুব আদৰি ললে ৰঞ্জুন তো তেনেধৰণে আগবাঢ়ি গলো আৰু তাৰপিছত অভিনয় প্ৰতি প্ৰেমত পৰিলো অভিনয় বহুত বেছি ভাল পোৱা হলো কেতিয়া নিচা হল কেতিয়া পেচা হল নিজে গম নাপাওঁ প্ৰথম কোনখন আছিলে আপোনাৰ অভিনয় জগতত অহা কাম আছিলে কোনটো আছিলে প্ৰথম মই জীৱনত প্ৰথম এখন ভিচিডি কৰিছিলো মৰম ঈশ্বৰৰ দাম মৰম ঈশ্বৰৰ দাম তাৰপিছত মই চিনেমা এখনো কৰিছিলো যিটো ৰিলিজ হোৱা নাছিলে জাৰজ বুলি চিনেমা এখন কৰিছিলো তো সেই চিনেমাখনো ৰিলিজ নহল কিন্তু তাৰ পিছতে মই ৰঞ্জুন কৰিছিলো বিৰাট বেছি ফেমাছ মৰম দিছে বহুত ধুনীয়াকৈ আদৰি লৈছে তাৰ বাবে সঁচাকৈ দৰ্শকক বহুত বহুত ধন্যবাদ যে ৰঞ্জুনত আপোনালোকে ইমান মৰম ইমান সঁহাৰি জনাইছিলে ইমান আশীৰ্বাদ দিছিলে
তেতিয়া কিমান সময় আছিলে মানে কিমান বয়স আছিলে বাৰ তেতিয়া মই হাই ছেকেণ্ডেৰী পঢ়ি আছো আচ্ছা ইমান ধুনীয়া আছিলে নহয় মই খুব ভাল লাগে এতিয়াও যেতিয়াই গানটো শুনে তেতিয়াই গানটো ভাল লাগে ন মানে কোনো ধৰণৰ এটা চিজন নাথাকে মানে যেতিয়াই শুনে আপুনি যেতিয়াই লগালে তেতিয়াই ভাল লাগে গানটো চবেই ভাল পায় সৰু পৰা ডাঙৰলৈকে আৰু এতিয়াও আপুনি বিশ্বাস কৰিবলৈ এতিয়াও ফাংচন হওক যি হওক মানে সেইটো গান নাচিবই হয়নে এবাৰ হ'লেও প্ৰগ্ৰামত নাচিবই প্ৰায় দেখো জুবিনৰ খুব ধুনীয়া খুব মিঠা মৰম লগা গান আছিলে সেইটো আৰু সঁচাকৈ মই এটা কাৰণতে ভাল পাওঁ ভিডিঅ'টো ইমান মানে ইমোচনেল ইমান মৰম লগা আছিলে সঁচাকৈ কামটো কৰিও জুবিনৰ পৰা যথেষ্টখিনি শিকিবলৈকে পালে আৰু নতুন এটা পৰিচয় পালে ন সেইটোৰ পৰাই নিশ্চয় ৰুণজুন বহুতে বহু বছৰলৈকে মোৰ নাম জনা নাছিলে বহুতে মোক বহু বছৰলৈকে ৰুণজুন বুলিয়ে গম পাইছিল আৰু সেইটো আশীৰ্বাদ বুলি ভাবো বা আপুনি আপোনাৰ ঘৰ ক'ত সকলোৱে জানে ময়ো জানো তথাপিও সুধিছো আৰু কিছুমান নজনা মানুহ থাকিব পাৰে তেওঁলোকৰ কাৰণে আপোনাৰ ঘৰ ক'ত আৰু আপুনি স্কুল কলেজ ক'ত কৰিছিলে আচলতে দৰ্শকে এইখিনি ক'ব গ'লে এতিয়া ইতিমধ্যে সকলোৱে গম পোৱাৰ নিচিনাই ধুবুৰীত মোৰ ঘৰ আৰু স্কুল মই ধুবুৰীতে মোৰ স্কুলিং কৰিছো আৰু মা দেউতা আগতে ধুবুৰীতে আছিলে বৰ্তমান মোৰ লগত গুৱাহাটী থাকে ন বা অভিনয়ৰ লগতে আৰু কিবা কৰে নে নহয় অভিনয়ৰ লগত আৰু মানে অভিনয়ৰ বাহিৰে আৰু নহয় বাকী বাহিৰে যিহেতু এইটো আচলতে অভিনয় জগতখনে ইমান ডাঙৰ ইয়াতে মোৰ শিকিবলগীয়া ইমান আছে ইমান কৰিবলগীয়া আছে মোৰ নৃত্যৰ জগতখনৰ ক্ষেত্ৰত মোৰ যথেষ্টখিনি আৰু কৰিবলগীয়া আছে শিকিবলগীয়া আছে গতিকে এইখিনিয়ে শিকি এইখিনি কৰিয়ে এতিয়ালৈকে এনেকুৱা লাগে এতিয়াও আৰু যথেষ্টখিনি শিকিম আৰু জীৱনত বহুত আগবাঢ়িব আছে গতিকে আৰু বেলেগ কোনো ধৰণৰ কামত এতিয়ালৈকে সোমাবলৈকে সাহস কৰিব পৰা নাই ভৱিষ্যতে বেলেগ ধৰণে কিছুমান পৰিকল্পনা আছে সেইবোৰ হয়তো এই ভালপোৱা কামটোৰ লগত জড়িত হোৱাকে সামৰি খুৱাই কৰিম মই দুটামান প্ৰশ্ন লিখি আনিছো গতিকে আপুনি তেনেকে উত্তৰ দিব আৰু উত্তৰ মানে মই সুধিম বা আপোনাৰ থিয়েটাৰ বৰ্তমান এটা জনপ্ৰিয় অনুষ্ঠান হয় সকলোৱে জানে আপুনি থিয়েটাৰৰ বিষয়ে কি ভাবে মানে কেনেকুৱা ধৰণে ভাবে থিয়েটাৰৰ বিষয়ে থিয়েটাৰৰ বিষয়ে আচলতে থিয়েটাৰ বুলি ক'লে সকলোৰে প্ৰিয় প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীৰে প্ৰিয় কাৰণ থিয়েটাৰত চবেই যাব বিচাৰে সকলোৱে বিচাৰে এটা কাৰণতে আমি দৰ্শকক পোনপটীয়াকৈ পাওঁ ওচৰৰ দৰ্শকৰ নহয় মই যোৱা নাই মই মঞ্চত নৃত্য প্ৰদৰ্শন কৰিছো নাটক প্ৰদৰ্শন কৰিছো কিন্তু মই থিয়েটাৰত এতিয়ালৈকে যোৱা নাই গতিকে এইটোতো প্ৰতিগৰাকী অভিনেতা অভিনেত্ৰীয়ে এই অভিজ্ঞতা ল'বই বিচাৰে গতিকে ময়ো বিচাৰিম আৰু যথেষ্টখিনি অফাৰ আহি আছে থিয়েটাৰত যাবলৈ তো গতিকে মই ব্যক্তিগতভাৱে কিমানটো সাজু সেইটো আটাইতকৈ ডাঙৰ কথা মোৰ মনটোৱে মোক ক'ব লাগিব এতিয়া তুমি সাজু এতিয়া তুমি যাব পাৰা তেতিয়াই মই যাম তো অহা বছৰকে ভাবিছো চাই লওঁ পৰিস্থিতি পৰিৱেশ যিহেতু যোৱা 2 বছৰ ইমান ভয়ংকৰ পৰিস্থিতি গ'ল তো গতিকে সেইটো সময়ৰ পাছতো মোৰ যদিও আহিছে থিয়েটাৰৰ পৰা অফাৰ কিন্তু মই সাহস কৰা নাই যে আকৌ কি হয় অকণমান চাই লওঁ যিহেতু মোৰ প্ৰথম অভিজ্ঞতা হ'ব গতিকে অকণমান জানি বুজি যোৱাটো বেছি ভাল বেছি আৰু বা আপুনি নিজে ভাবেনে আপোনাৰ মানে যিটো ভইচ মাতটো আপোনাৰ একদম থিয়েটাৰৰ নিচিনা থিয়েটাৰত যেনেকৈ ডাঙৰ ডাঙৰ কয় ন আপোনাৰ ভইচটো তেনেকুৱা আপুনি নিজে ভাবেনে হয় মোৰো এনেকুৱা নিচিনা একদম নাভাবো কাৰণ যেতিয়া মই অভিনয় ক্ষেত্ৰত প্ৰথম আগবাঢ়িছিলো তেতিয়া এনেকুৱা কিছুমান মানুহ বহুত মানুহ আছে হয়তো তেওঁলোকৰ এই কথাষাৰে মোৰ কাৰণে আশীৰ্বাদ হ'লগে তেওঁলোকে যদিও নেগেটিভ সেন্সত কথাটো কৈছিল বহুতে মোক কৈছিল এইটো ভয়েস লৈ পেলাই ইণ্ডাষ্ট্ৰীত কাম কৰি খাব নোৱাৰে এনেকুৱা ভয়েস ইণ্ডাষ্ট্ৰীত নচলে কথাবোৰ মানে মোৰ হয়তো পছন্দ নকৰিব ঠিক এনেবিধৰ মানুহো আছিলে মই এটা কথা ভাবো যে মোক যেনেকৈ তোমালোকৰ নিচিনা ভাল পোৱা মানুহ আছে মোক বেয়া পোৱা মানুহো থাকিব প্ৰত্যেকে মোক ভাল পাব লাগিব কথা নাই ভাল বেয়াৰ মাজতে জীৱন আৰু ঠিক সেই কথাটো তেওঁলোকে যিমানখিনি কৈছিলে কিন্তু তাৰ পৰৱৰ্তীত মোৰ যিমান কাম আহিছিলে প্ৰথমতে মই মোৰ ভগৱানৰ কৃপাত ভয়েছৰ প্ৰশংসা পাইছিলো নাজানো মই নিজে একেবাৰে পছন্দ নকৰো মোৰ এই মাতটো কাৰণ মোৰো মানে মন যায় কুলি চৰাইৰ নিচিনা একদম মিহি মাত হ'ব কিন্তু মোৰ নহয় অকণমান
মাতটো বেলেগ আপুনি একদম ভুল ভাবিছে এইটো আপোনাৰ ভইচটোৰ কাৰণে আমি ইমান বেছি ভাল পাওঁ সকলোৱে ভাল পায় আপোনাৰ ভইচটো ইমান ধুনীয়া যদিও ভঙা ভঙা কিন্তু এটা মৰম লগা মানে স্পষ্ট হয় কথাবোৰ ভইচটোতো ক'বই নালাগে কিমান ধুনীয়া বা বহুতখিনি কথা পাতিছো আৰু মোৰ একদম মানে জানিব লগা আৰু আপোনাক সুধো আপোনাক মই সদায় হাঁহি থকাই দেখিছো সদায় যেতিয়াই দেখো তেতিয়াই আপোনাক এনেকে দেখো কেতিয়াবা আপোনাৰ খং উঠেনে আৰু কেতিয়াবা কাৰোবাৰ লগত কাজিয়া লাগি পাইছেনে বহুত মানে মোৰ ভিতৰুৱা প্ৰশ্ন কৰি দিছে এইটো আচলতে কাজিয়া বুলি নহয় মোৰ খংটো মই যিমান মৰমীয়াল চবে কয় মই খুব মৰম কৰিব বহুতে কয় মাকৰ নিচিনাকে মৰম কৰো আমাৰ মানে ইউনিটৰ গোটেই সৰু সৰু কেইটাই কয় ইমান মৰম কৰে ইমান চবকে আপোন কৰি ল'ব পাৰে আচলতে মই যিমান আপোন কৰি ল'ব পাৰো যিমান মৰম কৰো মোৰ খংটোও সিমান বেছি আৰু মোৰ অভিমানটোও বেছি আচলতে ষ্ট্ৰেইট ফৰৱাৰ্ড মই বহুত উচিত কথাত এৰিব নোৱাৰো সেইটো মোৰ যোনে নহওক মোৰ আপোনতকে আপোন হওক আৰু ৰাস্তাত দেখা কোনোবা মানুহেও যদি ভুল কৰে সেইটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো মুখতে মাত দিয়া হয় সেইকাৰণে বহুত ক্ষেত্ৰত বেয়া হ'বলগীয়াও হয় মা দেউতাকো এনেকুৱা হৈ যায় বাহিৰৰ মানুহৰ কাৰণে কেতিয়াবা মা দেউতাকো কৈ দিওঁ নাই এইটো ক্ষেত্ৰত তোমালোকে ভুল তেওঁলোকে শুদ্ধ তো এনেকুৱা ধৰণৰ আৰ্গুটো মোৰ এনেকুৱা হৈ যায় মই সৰুৰ পৰা খুব নিউট্ৰেল ভাৱে চিন্তা কৰো তাৰমানে প্ৰত্যেকটো বস্তুত চালি জাৰি যে বস্তুটো হয় নে নহয় গতিকে খং দম দিয়া মানুহ পিটিও পাইছো সেইটো বাৰু কোৱাটো ভাল কথা নহব যথেষ্টখিনি মানুহ মই মানে এক্ট্ৰেছ হৈ থকাতে এক্ট্ৰেছ হৈ থকাতে পঢ়ি থকাৰ পৰা এক্ট্ৰেছ হোৱালৈকে এই যাত্ৰাতে মোৰ জীৱন যাত্ৰাতে মই বহুত মানুহক পিটি পাইছো তাৰমানে যেতিয়া খং উঠি যায় তেতিয়া আৰু নিজৰ মাজত নাথাকো যদি অন্যায় চাওঁ সেইটো সহ্য কৰিব নোৱাৰো মানে লাগি যায় মোৰ মাথাত কৰবাত গতিকে তেতিয়া আৰু মই হৈ নাথাকো এই মৰমীয়ালজনী নাথাকো একদম অদ্ভুত কিবা এটা হৈ যায় আৰু মই তেতিয়া ভাবো মোৰ মায়ে কয় মোৰ ভিতৰত বেলেগ এটা কিবা সোমাই যায় বুলি কয় তো মানে মইও ভাবো মোৰ কি হৈ যায় খংটো কমে যেতিয়া তেতিয়া সঁচাকে মানে অকণমান ভাবো যে ইমান খং উঠি যায় কিন্তু এইটো খুব আজিকালি বহুত কমিলে ন বহুত ঠাণ্ডা হলো বহুত বুজা হলো এয়া সময় আৰু অভিজ্ঞতাৰ লগত যে কিছুমান জেগাত যদি খং নকৰাকে আৰু দম নিদিয়াকে যদি মনে মনে থাকি যদি শত্ৰু কমকে ৰাখা যায় আজিৰ যুগত শত্ৰুমুক্ত থকাটোৱে আটাইতকৈ নিৰাপদ বুলি কয় তো তেনেকুৱাকে আৰু মায়ে বুজায় লাহে লাহে কমিছে অলপ কমিছে কিন্তু নালাগে আপোনাৰ ইমান ধুনীয়া মানে হাঁহি থাকে ইমান ধুনীয়াকে মৰম লগা মুখখনেদি মানে আপুনি যেনেকে কাৰোবাক মাৰিছে যি নহওক এতিয়া কিন্তু আপোনাক মই একদম ডেঞ্জাৰ মোৰ মতে ডেঞ্জাৰ প্ৰশ্ন এটা সুধিম বুলি আপুনি কিন্তু একদম উত্তৰ দিবই লাগিব নিদিলে মই নেৰো বা আপোনাৰ মানে সপোন কোঁৱৰজন মানে হ'ব লগা সপোন কোঁৱৰজন কোন হয় মানে মোৰ ভিউৱাৰ্ছখিনিক কৈ দিব লাগে আচলতে মই এতিয়া ক'বলৈ গ'লে তেওঁলোকে ভালেই পাব শুনি মোৰ সপোনৰ কোঁৱৰী চব মোৰ অভিনয় হয় গতিকে মোৰ অভিনয়ৰ লগত মই দিনৰ ইমানটো বেছি সময় দিব লাগে ইমানটো বেছি সময় পাৰ কৰিব লাগে গতিকে সপোনৰ কোঁৱৰ বিচাৰিবলৈকে সময় নহয় আৰু যদি মই এনেকে ব্যস্ত থাকি সপোনৰ কোঁৱৰক বিচাৰো সময় নিদিয়াকে তো গতিকে দুদিনত এনেও পলাব ব্ৰেকআপ মানে ব্ৰেকআপ দি দিব এনেকুৱা মানে প্ৰেমিকা নালাগে বুলি ক'ব গতিকে ভাল পোৱাটো এতিয়ালৈকে কামেই হৈ আছে আৰু সৰুৰ পৰা যথেষ্টবাৰ প্ৰেমত পৰিছো প্ৰেমত পৰি পেলাই প্ৰেমত দুখো পাইছো খুন্দাও খাইছো উজতিও খাইছো এইবোৰতো থাকিবই কাৰণ প্ৰতিগৰাকী শিল্পী প্ৰেমিক হ'বই লাগিব আমাৰ মনটো যদি মানে প্ৰেম নাথাকে আমি যদি প্ৰেম কৰিবই নাজানো ইমান মৰম লগা অভিনয়বোৰ কৰিব নোৱাৰিম সেই অভিজ্ঞতা তিতা মিঠা অভিজ্ঞতা চবৰে জীৱনত থাকে গতিকে সপোনৰ কোঁৱৰ এতিয়ালৈকে বিচাৰি থকা নাই অভিনয়ৰ লগতে ধুনীয়াকে প্ৰেম কৰি আছো মই এতিয়া কিন্তু বিশ্বাস নাই ইমান ধুনীয়া মানুহগৰাকী যে মানে কোঁৱৰ নাই মানে মোৰ বিশ্বাস নাই একদম চবে সেইটো কথা ভাবে কিন্তু যে মোৰ মানে বয়ফ্ৰেণ্ড আছে বা মই কাৰোবাৰ লগত এংগেজ বিশ্বাস কৰা মোৰ ভাল ভাল খুব বন্ধু আছে মোৰ বহুত ফ্ৰেণ্ড চাৰ্কেল আছে বন্ধু আছে আগত মই কৈছো যে মই প্ৰেমত পৰিছো মই ৰিলেশ্যনশ্বিপত আহিছো আকৌ ৰিলেশ্যনশ্বিপ অভিজ্ঞতাৰ ফালৰ পৰা ঠেকেচা খাই পেলাই আকৌ ব্ৰেকআপো হৈছে গতিকে যোৱাৰ পিছত এতিয়া বৰ্তমান মই
আজি বহু বছৰৰ পৰা অকলে সিংগল সিংগল বহুত ভাল লাগে বিচাৰে নে এতিয়া যদি কোনোবা একদম নিবিচাৰো একদম এতিয়ালৈকে নিবিচাৰো তাৰ মানে প্ৰেম কৰাৰ মজাটোও পাইছো প্ৰেম নকৰাকে অকলে থাকি অভিনয়ৰ লগত থাকিও এইটো মজাও পাইছো গতিকে এতিয়া মই ফুল নিজৰ কামৰ লগত নিজৰ মৰ্জিৰ মালিক বুলি ক'ব লাগিব নিজে নিজৰ লগত ইমান ধুনীয়াকে সময় দিব পাৰিছো নিজৰ কামটোক লৈ পেলাই সময় দিব পাৰিছো মা দেউতাক সময় দিছো নিজৰ ফ্ৰেণ্ড চাৰ্কেলত খুব ভালকে সময় দিছো তো গতিকে এনেকে ভাল লাগিছে লাইফটো এনেকে কিছুদিনমান স্পেণ্ড কৰি লওঁ যদি কেতিয়াবা আপুনি বিয়া হ'ব লগা হয় তেতিয়া আপুনি কেনেকুৱা মানে চাই মা দেউতাই চাই দিয়াৰ লগত ল'ৰাৰ লগত বিয়া হ'ব নে নিজে চাই পেলাই বিয়া হ'ব জন্ম মৃত্যু বিবাহ কোনো ক'ব নোৱাৰে এতিয়া মই কেনেকে বিয়া পাতিম সেইটো ময়ো নাজানো এতিয়া মোৰ মা দেউতাৰ চইচতে পাতিম নে মই পলাই পাতিম নে অভিনেত্ৰী বোলে কেনেকুৱাও হ'ব পাৰিলে প্ৰেম কৰি বিয়া পাতিলো হয়তো মই ফৰেনাৰ এজনক বিয়া পাতি ললো কি হ'ব পাৰে কুছ ভি হৈ सकता है लाइफ में तो कुछ भी हो सकता है तो এইটো ক'ব নোৱাৰো কথা পাতি পাতি খুব ভাল লাগিছে এইবাৰ একদম শেষৰ ফালে আহিছো আৰু গৰমো লাগিছে বা আপুনি কেতিয়াবা চাহ খালে আমি যে চাহ খাওঁ এনেকে বিস্কিট তিয়াই পেলাই সৰু ল'ৰা ছোৱালীবিলাক খাওঁ মই এতিয়াও খাওঁ আপুনি খাই নে কেতিয়াবা এনেকে মই আচলতে চাই নাখাওঁ চাহৰ প্ৰতি মোৰ একেবাৰে ইণ্টাৰেষ্ট নাই আৰু তুমি বিস্কিট তিয়াই খোৱাৰ কথা যিটো ক'লা সেইটো মই চৰ্বতৰ লগতো তিয়াই খাই পাইছো ব্লেক কফিৰ লগতো তিয়াই খাই পাইছো এতিয়াও নে এতিয়াও টিল মই ঘৰত থকা বুলি নহয় মই শ্বুটিঙতো সেইটো তিয়াই খাই ভাল পাওঁ মই মানে এইটো মই লাজ নকৰো কিবা মই এটা বেলেগ মজা এটা পাওঁ যিমান মানুহে চাই থাকক বা যিয়ে কৰি থাকক বিস্কুটটো তিয়াই দি পেলাই মুখত দিয়াৰ সোৱাদটোৱে বেলেগ আপোনালোকে সেইটো লৈ লাজ নকৰিব খোৱাত কেতিয়াও লাজ নাই তিয়াই পেলাই আকৌ ভাঙি পৰে যেতিয়া কাপত এইটো ঘুলঘুলীয়া কৰি আকৌ খাই দিব মই কৰো কেতিয়াবা যদি আপোনাৰ ঘৰত কলগেট শেষ হয় একদম শেষ আৰু মানে এনেকে যে চেপি চেপি যে লওঁ আপুনি সেইটো অভ্যাস আছে আপুনি সেইটো মই কাটি পেলাইও চামুচেদি ওলাই পাইছো হৈ যায় এইবোৰ যেতিয়া এক্সট্ৰিম পৰ্যায় সময় পোৱা নাই আনিবলৈ নাই তো গতিকে কাটি পেলাই চামুচৰ পিছফাল সোমাই এনেকে ওলাই পেলাই ব্ৰাছত লগাই পেলাই সেই পৰ্যায়লৈকেও মই পাইছো ইনফেক্ট শ্বেম্পুৰ ক্ষেত্ৰতো হয় শ্বেম্পুটো যেতিয়া এই আনিব লাগিব পাহৰি গৈছো এন মুভমেণ্টত পানী ঢালি পেলাই শ্বেক কৰি পেলাই যে মূৰত দিবলগীয়া হয় এতিয়া বেছি নাই তো মোৰ এইটো পৰ্যায়লৈকে মই গৈ পাইছো বাৰু বা কেতিয়াবা আপোনাৰ হাতত 1 টকাও নোহোৱাকে থাকি পাইছে 1 টকা ডেফিনেটলি কি কৰি সময় 1 টকা নোহোৱাকে এদিন নহয় মই মাহ ধৰি পেলাই থাকি পাইছো মানে লকডাউনৰ যিটো চিটুৱেশ্যন চবৰে ইনকাম চবৰে হৈছে একেবাৰতে হেৰি হৈ গৈছে তো গতিকে মই জীৱনৰ যেতিয়া আৰম্ভণি আছিল তেতিয়া এনেকুৱা কিছুমান বহুত সময় গৈছে এনেকুৱা নহয় যে মই খুব মোৰ কামবোৰে হওক বা মই আজি এইটো পৰ্যায় বহুত সহজে পাই গৈছো যদিও মোৰ মা দেউতা দিবলৈ সক্ষম কিছুমান ক্ষেত্ৰত মই ভাবো মা দেউতাক কিছুমান কথা নজনোৱাটো ভাল তো গতিকে মই এটা সময়ৰ পিছৰ পৰা হোষ্টেল লাইফটো যেতিয়া পাৰ কৰিছো তাৰপিছত মা দেউতাৰ পৰা মই মানে ছাপোৰ্ট লোৱাটো বন্ধ কৰি দিছিলো তাৰপিছত এনেকুৱা বহুত দিন বহুত ঘাত প্ৰতিঘাত পাৰ কৰিছো হয়তো সেই দিনবোৰ পাৰ কৰিছো কাৰণকে আজি নিজৰ কামটোক বা পইচাক সন্মান কৰিব জানো খুব ভাল লাগিলে শুনি বা আপুনি এতিয়া বৰ্তমান আপুনি ময়ূৰপংখীত কৰিছে খুব ধুনীয়া এক্টিং কৰিছে চিৰিয়েলখন সুন্দৰকৈ আদৰি উলিছে সকলোৱে আপুনি জানে ইয়াৰ মাজতে যদি আপোনাক বলিউডৰ পৰা যদি অফাৰ আহে এই চিৰিয়েলখন কৰি থকাৰ মাজতে ময়ূৰপংখী কৰি থকাৰ মাজতে তেতিয়া আপুনি ময়ূৰপংখী চিৰিয়েলখন এৰি যাব নে কি মানে কি কৰিব যদি অফাৰ আহে আচলতে এইটো এটা বাস্তৱ মোৰ বাবে বাস্তৱ প্ৰশ্ন নহয় এইটো মোৰ বাবে এইটো কি বুলি ক'ম সাধু কথা টাইপ কাৰণ এনেকুৱা হয়তো নহবই এইটো নহয় কিন্তু যদি হয় মই এনেকুৱা এগৰাকী মানুহ এবাৰ যদি কথা দি দিওঁ যিটো কাম কৰি আছো তেওঁলোকক বিপদত পেলাই মই নতুন এটা কামত জাপ দিয়া বা নতুন ভাল বস্তুটোক আঁকোৱালি পেলাই পিছৰ বস্তুটোক এৰি অহা মই মানুহ নহয় গতিকে যিটো কাম কৰিছো যাৰ মোক প্ৰয়োজন তেওঁলোকে মোৰ বহুত দিনলৈকে মোৰ বাবে ৱেইট কৰিব মই ভাবো গতিকে এইটো কাম মই হয়তো ভৱিষ্যতে কেতিয়াও কৰিব নোৱাৰিম যাৰ কাম কৰি আছো তাৰ কাম কৰিহে নতুন প্ৰেফাৰেন্সটো পিছতহে চাম লাষ্ট পৰ্যায় আহি পালো বা আপোনাৰ জীৱনত এনে এটা দিন যিটো দিন আপুনি একেবাৰে মনত পেলাব নোখোজে
তেনেকুৱা কিবা আছেনে আপুনি একেবাৰে মনত পেলাব লাগিব এনেকুৱা এটা মুহূৰ্ত আছে নেকি তেনেকুৱা এটা নহয় তেনেকুৱা বহুত দিন আছে হয়তো মই ভাবো আপোনালোকে মোৰ ভাল সময়বোৰত যেনেকে আছে মই বেয়া মুহূৰ্তখিনি মনত পেলাবই নিবিচাৰো আৰু বৰ্তমানো এই মুহূৰ্তটো মই খুব পজিটিভ মানুহজনী তো গতিকে এটা সময় এনেকুৱা হৈছে ডিপ্ৰেছ হৈ নেগেটিভ সময়ও পাৰ কৰিছো গতিকে মই ভাবো নেগেটিভ কথাবোৰ পাতি নেগেটিভ কথাবোৰ আপোনালোকক কৈও মই আপোনালোকৰ মাইণ্ডবোৰো নেগেটিভ কৰিব নিবিচাৰো এনেকুৱা বহুত দিন আছে বহুত কথা আছে যিটো মই ভৱিষ্যতে কেলে অহা জন্মলৈও মনত পেলাব নিবিচাৰো মোৰ মানুহজনে পজিটিভ বুলি কওঁতে মোৰ মানুহজনৰ কথা ক'ব লাগিব আপোনাক কয়ে যে দলাবল বা একদম পজিটিভ এতিয়াও কৈছে ইমান পজিটিভ মানুহজনী আৰু ইমান বেছি হাঁহি থাকে কৈছিলে চ' মোৰ মানুহজনৰ কথাটো সোমোৱাই দিলো চ' খুব ভাল লাগিলে বা আপোনাৰ লগত কথা পাতি আৰু মাজে মাজে ডিষ্টাৰ্বো কৰি আছো আমি শ্বুটিং চলি আছে আপোনাৰ আচলতে কি হয় মানে এনেধৰণে শ্বুটিঙৰ মাজত এটা ইণ্টাৰভিউ দিয়াটো বহুত টান কাৰণ মোৰ লগত এটা পৰিয়াল জড়িত হৈ আছে প্ৰত্যেকে জড়িত হৈ আছে তো তেওঁলোকৰ অসুবিধা কৰি পেলাই মই মানে অকণমান দিগদাৰী পাওঁ কাৰণ মোৰ বাবে যদি ৰৈ থাকিবলগীয়া হয় সেইটো তেওঁলোকৰো অসুবিধা সৃষ্টি হয় কাৰণ আমাৰতো এতিয়া টেলিকাষ্ট চলি আছে তাৰ বাবে কিন্তু তাৰ মাজতো তেওঁলোকেও আমাৰ আচলতে পৰিয়ালৰ সকলোৱে খুব মৰমীয়াল তো সেইখিনি সময় মোক মিলাই দিছে যাৰ বাবে তোমাৰ লগত অলপ কথা পাতিবলৈ পাৰিছো আৰু দৰ্শকক এটা কথাই ক'ম ময়ূৰপংখী চাই থাকিব আপোনালোকে ইমান আশীৰ্বাদ দিছে ইমান মৰম দিছে প্ৰজ্ঞাক আৰু ধুনীয়াকৈ আদৰি লওক আমাৰ সঁচা কথা ক'ব গ'লে মন ডাইৰেক্টৰ মনে খুব কষ্ট কৰি আছে আৰু গোটেই পৰিয়ালটো অকল আপোনালোকেতো অভিনেতা অভিনেত্ৰীসকলক দেখি থাকে কিন্তু তাৰ আঁৰত মেকআপ আৰ্টিষ্ট এজন যোনে ভাত বনাই থাকে যিসকলে লাইটত পোহৰৰ কাম কৰি থাকে যোনে চিনেমাটোগ্ৰাফাৰ কেমেৰা যোনে কৰি থাকে প্ৰতিটো এটা টিম ৱাৰ্ক হয় আমি টিম ৱাৰ্ক হৈ পেলাই আৰু আটাইতকৈ ডাঙৰ কথা স্ক্ৰিপ্টটো আমাৰ নয়নদাই ইমান ধুনীয়াকৈ স্ক্ৰিপ্ট লিখিছে সঁচাকৈ আমি খুব এনজয় কৰি আছো গতিকে সকলোকে অনুৰোধ কৰিছো মোৰ প্ৰতিটো কাম আগন্তুক যিবোৰ কাম আহি আছে সেইবোৰ আঁকোৱালি ল'ব লগতে গগৈনগৰ আহি আছে গগৈনগৰ চাব সোমবাৰৰ পৰা শুকুৰবাৰলৈ জোনাক চেনেলত নিশা 9 বজাত আৰু 11 বজাত তো গতিকে সেইটোত মোক একদম বেলেগ এটা চৰিত্ৰত দেখা পাব আপোনালোকে খুব এনজয় কৰিব গতিকে আজি আৰু বেছিকৈ নকওঁ সদায় আশীৰ্বাদ কৰি যাব মৰম দিব আৰু তোমাকো বহুত বহুত ধন্যবাদ তুমি ইয়াতে অহা বাবে লগতে আৰু এটা কথা ক'ম তোমাৰ চেনেলটো বহুত আগবাঢ়ি যাওক আৰু আপোনাকো বহুত বেছি ধন্যবাদ ইমান কামৰ মাজতো ইমান দিনৰ পৰা আপুনি মোক দিলে মানে ইমান দিনৰ পৰা কণ্টেক্ট কৰি মাজতে সপোনো দেখিছিলো আপোনাক ক'লো 6 তাৰিখলৈকে আছো এনেকে বুলি নাজানো কি তাৰিখ সেইটো দিছে 6 বুলি দিছে চ' যি নহওক খুব ভাল লাগিলে বাৰ লগত কথা পাতি শেষত একদম অকণমানিকে কওক যে মোৰ লগত কথা পাতি কেনেকুৱা লাগিলে মানে মই যিখিনি প্ৰশ্ন গোটাই আনিছিলো ভুলে শুদ্ধই আনিছো নাই একো নাই কথা বাৰ্তা মানে আড্ডা আমি আড্ডা মাৰিলো আৰু সঁচা কথা ক'ব গ'লে কথা পাতি বিৰাট ভাল লাগিলে আৰু তোমাৰ মোৰ প্ৰতি যিটো মৰম সেইটো আটাইতকৈ ভাল লাগিলে কাৰণ আমি এইখিনি মৰমৰ বাবে কষ্ট কৰো গতিকে চাই থাকিব জুৰিৰ ভিডিঅ'বোৰ চিফুং খুৰীয়া যাত্ৰা চাই থাকিব কাৰণ তাই খুব মৰম লগাকে কথাবোৰ সোধে আৰু প্ৰশ্নবোৰ কৰে গতিকে আজিলৈ বিদায় লৈছো আমি ধন্যবাদ